ধুবুৰী হল কৃষি প্ৰধান এলেকা আৰু এই কৃষি প্ৰধান এলেকাত বিভিন্ন ধৰণে খেতিয়কসকল কৃষকসকল বিভিন্ন খেতি কৰি স্বাৱলম্বন হৈছে। তাৰে এক নিদৰ্শন মই আজি দেখুৱাম। মই আজি উপস্থিত আছো ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল গাছপাৰা এলেকা। এই গাছপাৰা অঞ্চলত যি খেতি কৰে সেয়া প্ৰধান বিশেষকৈ দিব লাগিব প্ৰাধান্য যে সৰিয়হৰ খেতি। এই সৰিয়হৰ খেতি কিন্তু হাজাৰ হাজাৰ বিঘাত ধুবুৰীৰ এই গাছপাৰা অঞ্চলত কেইবা হাজাৰ বিঘাত কিন্তু এনেদৰেই সৰিয়হৰ খেতি কৰিছে আৰু এই সৰিয়হৰ খেতি কৰিয়ে কিন্তু পৰিয়াল পোহপাল দিবলৈ কৃষকসকল সক্ষম হৈছে। আৰু বৰ্তমান সময়ত মই সেই দৃশ্য দেখুৱাই আছোঁ, সেই পৰিৱেশ সামগ্ৰিক দেখুৱাই আছোঁ যে কিমান হাজাৰ বিঘাত যে এওঁলোকে এই খেতি কৰিছে, এই সৰিয়হৰ খেতি কৰিছে। এই সৰিয়হৰ খেতি কৰি কিন্তু তেওঁলোকে স্বাৱলম্বন হৈছে। মই কিছু কথা জানিবলৈ এই সামগ্ৰিক কিছু কথা জানিবলৈ ইয়াতে উপস্থিত থকা কৃষকসকলৰ ওচৰলৈ গৈছোঁ আৰু তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যে তেওঁলোকে এই কিমান বিঘা মাটিত এই খেতি কৰিছে আৰু ইয়াৰ দাম তেওঁলোকে উচিত মূল্য পায় নে নাপায়। মোৰ লগত উপস্থিত দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, অলপ ঠিক হ'ব। কি ক'ব, কিমান হাজাৰ বিঘাত এই সৰিয়হৰ খেতি কৰা হৈছে আৰু এই খেতি কৰি আপোনালোকে পৰিয়াল পোহপাল নিশ্চয় দি আছে আৰু এই খেতিত যি সৰিয়হ যেতিয়া ওলায় তেতিয়া কি উচিত মূল্য আপোনালোকে পায় নেকি? বজাৰ মূল্য যেনেকৈ পাব লাগে সে দেয় না তো, সরকার দেয় না তো। সরকার তখন দাম কমে দেয়, একদম কমে দেয়। যখন আমার মূল্য আঁকি আসবে, খেতে আসবে, তখন একবারে দাম কমে দিবি। কিমান হাজাৰ বিঘাত কৰা হৈছে এইটো? এটা তো 2000 আছে, 2500 আছে, মানে যার যেমন করি শক্তি আছে সেইরকম করে বসি। 10 বিঘে বসে, 20 বিঘে বসে, 5 বিঘে বসে, এরকম করে বসি। প্রতি বিঘাত কিমান কুইন্টেল ওলায়? এটা যে 2 কুইন্টাল 2.5 কুইন্টাল এরকম করে হয় এক বিঘাত। আর ইয়াত যে হাজাৰ হাজাৰ খেতি আছে মানে বিভিন্ন জনে কৰিছে, বিভিন্ন জন করেছে। দাম কেনেকুৱা পায় আপোনালোকে? ওই আপনার তো ভাই 1600 1500 কুইন্টাল না মনত এক মন মানে 40 কেজি 40 কেজি কিমান পায়? 1500 1600 এরকম করে। ইয়াৰে আপোনালোকে পৰিয়াল পোহপাল দি আছে না কম হয়, মানে আপোনালোকে পৰিয়াল চলাই আছে? চলে আছে, ওইরকম দিয়ে চলে আছে। খেতিয়ে কৰে না আৰু বিভিন্ন খেতি কৰে আপোনালোকে? এর পর চায়না করা হবে। এইটো মানে সিজন আপোনাৰ এই সৰিয়হৰ সিজন, এইটো সরষের সিজন, এটা সরষের সিজন পরে চায়না আসবি, চায়না হতে আসবি। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, নিশ্চয়কৈ ক'ব লাগিব যে এইটো যিহেতু সৰিয়হৰ সময় আৰু এই শীতৰ বতৰত কিন্তু এই সৰিয়হৰ খেতি কৰি কিন্তু বিভিন্নজনে স্বাৱলম্বন হৈছে। মই আৰু উপস্থিত আছে ইয়াতে আৰু এজন খেতিয়ক, তেওঁৰ পৰা জানিব। দাদা কি ক'ব, আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান হাজাৰ বিঘাত কৰা হৈছে এই খেতি আৰু কিমান জনে কৰিছে? তো মিনিমাম 2-ৰ ওপৰত হ'ব, 2000 বিঘাৰ ওপৰত হ'ব। এটা ইমান মাটি আছে? হয়। এই খেতি কৰি আপোনালোকে স্বাৱলম্বন হয়? হয়, স্বাৱলম্বন মানে কি, কষ্ট হয়, অলপ কষ্ট হয়। তাৰমানে কষ্ট হয় এইকাৰণে হয়, আমি উচিত মূল্য নাপাওঁ। উচিত মূল্য নোপোৱাৰ কাৰণে আমাৰ বিৰাট অসুবিধা হয়। ফেমিলিত পৰিয়ালটোক পোহপাল দিয়াৰ কাৰণে বহুত কঠিন হয়। যিখিনি পাব লাগে সেইখিনি নাপায়? নাপায়। কিমানকৈ পায় প্ৰতি কুইণ্টেলত? বা 3000 টকা, 3,500 টকা এনেকৈ আহে। আপোনালোকে ক'ত বিক্ৰী কৰে? আমি বজাৰত ধৰ্মশালা হয়, কেতিয়াবা সেইটো গোলগঞ্জত দিওঁ, কেতিয়াবা আমি বেংগলত লৈ যাওঁ। ইয়াতে পাইকাৰ আহে না আপোনালোকে? পাইকাৰ আহে। আহে। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। নিশ্চয় ক'ব লাগিব যে এওঁলোকে ইয়াৰ পৰা কিন্তু এই যি খেতি ওলাব, সৰিয়হ ওলাব, তাৰপিছতে কিন্তু তেওঁলোকে এই সৰিয়হ কিন্তু বজাৰত লৈ যায় বা ইয়াতে বেপাৰী আহে, কিন্তু যিখিনি উচিত মূল্য তেওঁলোকে পাব লাগে সেইখিনিৰ পৰা তেওঁলোকে বঞ্চিত হয়। চৰকাৰক আবেদন জনাইছে যাতে তেওঁলোকে উচিত মূল্য পায় আৰু এই খেতি কৰিয়েই কিন্তু তেওঁলোকে পৰিয়াল পোহপাল দি আছে। যদিহে উচিত বজাৰ মূল্য পায় তেনেহ'লে কিন্তু আকৌ আৰু তেওঁলোকে স্বাৱলম্বন হোৱাৰ এক ৰাস্তা পাব বুলি তেওঁলোকে জনাইছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া কিন্তু লক্ষণীয় বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।